কবিৰাজ চক্ৰৱৰ্তী কোনগৰাকী আহোম ৰজাৰ ৰাজকীয় কবি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন বি দিয়া আছে শিৱসিংহ, অপশ্যন চি দিয়া আছে পুৰন্দৰ সিংহ, অপশ্যন ডি দিয়া আছে চন্দ্ৰকান্ত সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। কোনগৰাকী আহোম ৰজাৰ শাসনকালত ষষ্ঠী বিদ্যায়নম ৰচিত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন বি দিয়া আছে শিৱসিংহ, অপশ্যন চি দিয়া আছে পুৰন্দৰ সিংহ, অপশ্যন ডি দিয়া আছে চন্দ্ৰকান্ত সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শিৱসিংহ। কোনগৰাকী আহোম ৰাণীয়ে ঐতিহাসিক শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে অম্বিকা, অপশ্যন বি দিয়া আছে ফুলেশ্বৰী, অপশ্যন চি দিয়া আছে মূলা গাভৰু, অপশ্যন ডি দিয়া আছে সতী বেউলা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অম্বিকা। ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে চুতীয়াসকলে, অপশ্যন বি দিয়া আছে কোচসকলে, অপশ্যন চি দিয়া আছে আহোমসকলে, অপশ্যন ডি দিয়া আছে কছাৰীসকলে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আহোমসকলে। আহোমসকলে তলৰ কোনটো আকৃতিত নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ত্ৰাস আকৃতিত, অপশ্যন বি দিয়া আছে বিম আকৃতিত, অপশ্যন চি দিয়া আছে ধেনুভিৰিয়া আকৃতিত, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ধেনুভিৰিয়া আকৃতিত। কোনগৰাকী আহোম ৰজাৰ দ্বাৰা আহোম ৰাজ্যত নিয়মীয়া সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসিংহ, অপশ্যন বি দিয়া আছে প্ৰমত্ত সিংহ, অপশ্যন চি দিয়া আছে গদাধৰ সিংহ, অপশ্যন ডি দিয়া আছে পুৰন্দৰ সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শিৱসিংহ। তলত উল্লেখিত কোনগৰাকীয়ে আহোম ৰাজ্যত সংগীত পৰিচালনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গয়ান বৰুৱা, অপশ্যন বি দিয়া আছে দেৱদাস, অপশ্যন চি দিয়া আছে জ্ঞান বৰুৱা, অপশ্যন ডি দিয়া আছে জয় বৰুৱা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গয়ান বৰুৱা। ঐতিহাসিক উমানন্দ মন্দিৰ তলৰ কোনগৰাকী দেৱতাৰ সৈতে সম্পৰ্কিত? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ইন্দ্ৰ, অপশ্যন বি দিয়া আছে অগ্নি, অপশ্যন চি দিয়া আছে বিষ্ণু, অপশ্যন ডি দিয়া আছে শিৱ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শিৱ। তলৰ কোনগৰাকীয়ে দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুচিনাথ বুঢ়াগোহাঁই, অপশ্যন বি দিয়া আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই, অপশ্যন চি দিয়া আছে আতন বুঢ়াগোহাঁই, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আতন বুঢ়াগোহাঁই। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়ৰীৰ নাম কি আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ৰজনী গাভৰু, অপশ্যন বি দিয়া আছে লাহৰী গাভৰু, অপশ্যন চি দিয়া আছে ৰমণী গাভৰু, অপশ্যন ডি দিয়া আছে মূলা গাভৰু। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰমণী গাভৰু। তলৰ কোনটো চুক্তি অনুসৰি জয়ধ্বজ সিংহই তেওঁৰ জীয়াৰীক মোগল সাম্ৰাজ্যলৈ পুৰস্কাৰ হিচাপে পঠাইছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মাজুলীৰ চুক্তি, অপশ্যন বি দিয়া আছে শদিয়াৰ চুক্তি, অপশ্যন চি দিয়া আছে গড়গাঁৱৰ চুক্তি, অপশ্যন ডি দিয়া আছে ঘিলাধাৰী ঘাটৰ চুক্তি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ঘিলাধাৰী ঘাটৰ চুক্তি।
তলৰ কোনগৰাকী আহোম ৰজাই 12 ভূঞাসকলক বিদ্ৰোহত চূৰ্ণ বিচূৰ্ণ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে জয়ধ্বজ সিংহ, অপশ্যন বি দিয়া আছে চক্ৰধ্বজ সিংহ, অপশ্যন চি দিয়া আছে ৰাজেশ্বৰ সিংহ, অপশ্যন ডি দিয়া আছে প্ৰতাপ সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই পাহাৰীয়া জনজাতিৰ সৈতে আলোচনাকাৰী হিচাপে তলৰ কোনগৰাকী বিষয়াক নিযুক্ত কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে বুঢ়াগোহাঁই, অপশ্যন বি দিয়া আছে বৰবৰুৱা, অপশ্যন চি দিয়া আছে কটকী, অপশ্যন ডি দিয়া আছে হাজৰিকা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কটকী। কোনগৰাকী আহোম ৰজাৰ শাসনকালত বৰফুকন আৰু বৰবৰুৱা পদবীৰ সৃষ্টি কৰা হৈছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন বি দিয়া আছে গদাধৰ সিংহ, অপশ্যন চি দিয়া আছে জয়ধ্বজ সিংহ, অপশ্যন ডি দিয়া আছে প্ৰতাপ সিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। তলৰ কোনগৰাকী কোচ সাজোৰ শাসক আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাস্কৰ বৰ্মন, অপশ্যন বি দিয়া আছে গদাধৰ সিংহ, অপশ্যন চি দিয়া আছে বীৰপাল, অপশ্যন ডি দিয়া আছে পৰীক্ষিত নাৰায়ণ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পৰীক্ষিত নাৰায়ণ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে নৰনাৰায়ণ, অপশ্যন বি দিয়া আছে চিলাৰায়, অপশ্যন চি দিয়া আছে ৰঘুদেৱ, অপশ্যন ডি দিয়া আছে পৰীক্ষিত নাৰায়ণ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰঘুদেৱ। তলৰ কোনগৰাকীয়ে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে নৰনাৰায়ণ, অপশ্যন বি দিয়া আছে চিলাৰায়, অপশ্যন চি দিয়া আছে ৰঘুদেৱ, অপশ্যন ডি দিয়া আছে বিশ্বসিংহ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নৰনাৰায়ণ। আহোমৰ ৰাজধানী গড়গাঁৱক কোন চনত চিলাৰায়ে দখল কৰিবলৈ সক্ষম হৈছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1550 চনত, অপশ্যন বি দিয়া আছে 1553 চনত, অপশ্যন চি দিয়া আছে 1563 চনত আৰু অপশ্যন ডি দিয়া আছে 1592 চনত। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1563 চনত। চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে মল্লদেৱ, অপশ্যন বি দিয়া আছে নৰনাৰায়ণ, অপশ্যন চি দিয়া আছে শুক্লধ্বজ, অপশ্যন ডি দিয়া আছে ৰঘুদেৱ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।